সাপ্লিমেণ্টাৰী আছে। প্ৰথম সাপ্লিমেণ্টাৰীটো হ'ল যে আমি দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে, নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে, সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী। যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ, প্ৰাক্তন প্ৰধান শিক্ষক, গোপালপুৰ ME স্কুল, পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে এই মাহত মানে পাইছে 2553 টকা পেঞ্চন। তেখেতৰ কেঞ্চাৰ হৈ আছে। পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে, কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই। গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম। 2 নম্বৰটো হ'ল যে ডম্বৰু খনাল, তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে মুক্তিনাথ পোখৰেল ME স্কুল, গমিৰি, গহপুৰত। তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেঞ্চন লাভ কৰিছে। তাৰপাছত আপুনি কুৱেশ্যনটো কৰক। হয়, শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি, শশধৰ নাথ প্ৰধান শিক্ষক, লংগাই চাহ বাগিচা, তেখেত পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে 1080 টকা পেঞ্চন পাইছে মাহেকত। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে। পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে। অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে, কিছুমানটো OPSত আছে, সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে? মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে, তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ, 4 বছৰ, 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ। আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল। কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে, সেই ছাৰ্ভিচটোও কৰা নাছিলে। যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল, ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰেলাটো একেখিনি কথা কেৰেলাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPSে হওক NPSে হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPSে হওক NPSে হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো নিদিয়ে। য'ত অসম চৰকাৰে দি আছে, বেংগলে নিদিয়ে। ক'ৰবাত কিবা এটা ল'লে, ক'ৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছোঁ। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে, কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাততো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই।
গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গল এটা তেওঁলোক OPS হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেন্টি নাই মানুহখিনিটো কি হ'ব হেতু লৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰী এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্স যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব it will be almost equivalent to the salary he karone I eta niyom hobo nuare aji jodi apnaloke koy je moi OPS kori dim aji sakori pa lora khine protibad koribo je amak tu nalage OPS